ষ্টেটমেণ্ট লৈছে কেতিয়া লগ পালে কি কথা মই কেতিয়া লগ পাইছিলোঁ সেইখিনিয়ে মানে যিটো ইনভেষ্টিগেশ্যন সেইটোত সহায় কৰিবলৈ কৈছে তেখেতসকলে আৰু যিহেতু আমি ন্যায় বিচাৰিছোঁ জুবিন গাৰ্গৰ এই গোটেই কথাখিনিত ন্যায় পাবই লাগিব আমি গতিকে ন্যায় পাবলৈ হ'লে আমি সহায় কৰিব লাগিব গোটেই কথাখিনি সেইটোৱে ষ্টেটমেণ্ট লৈছে ষ্টেটমেণ্টটোত তেওঁলোকে কিবা কিবি সুধিছে আমি ধৰি লওক সৰু সৰু কথা কিছুমান যেনে কেতিয়া মই লগ পালোঁ শেষ কেতিয়া লগ পাইছিলোঁ সেইবিলাক কথা এতিয়া কোৱা নাই মানে আৰু এটা কথা কৈছো কালি মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে যে ছিংগাপুৰত যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকে এই SIT সেইটোতো হয় আহিব লাগে সেইটো আমাৰ দাবী মই আগতেও কৈছোঁ গোটেইখিনি আহিবই লাগিব কিন্তু আজি গাৰ্জেনখিনি তেওঁলোকৰ বিশেষ এটা মনোভাৱ দেখা পোৱা নাই তেওঁলোকে আত্মীয়সকলৰ নাই সেইটোতো আনিব লাগিবই নহ'লে গোটেই ঘটনাটো কেনেকৈ ওলাব আপুনি আমি আছোঁ ইয়াত নহয় জানো আমি এটা ষ্টেটমেণ্টহে দিছোঁ আমি ষ্টেটমেণ্টটো এটা বেলেগ বস্তু আমি ন্যায় বিচাৰিছোঁ কাৰণে ষ্টেটমেণ্ট দিবলৈ আহিছোঁ যে আমাক ন্যায় লাগে সেই ন্যায় বিচাৰিছোঁ আৰু ন্যায় লাগিবই গতিকে আমি সহায় কৰিম চব ক্ষেত্ৰত তথ্য দিব পৰা কাৰণ মইতো লগত নাই ন মই ইয়াতে আছোঁ তেনেকুৱা তথ্য খুব বিচৰা নাই মোৰ জাষ্ট এটা ষ্টেটমেণ্ট লৈছোঁ আৰু যে মই কেতিয়া লগ পালোঁ শেষবাৰ কেতিয়া লগ পাইছিলোঁ মই কি বজাওঁ কি কৰোঁ সেইবিলাক কথা শান্তনু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে কিবা সুধিছে চিনি পাওঁ নাই সুধিছে শান্তনু মহন্ত চিনি পাওঁ কৈছোঁ এটা কথা সুধিম সিদ্ধাৰ্থ শৰ্মা যিহেতু বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে আপুনি জুবিনদাৰ লগত ইমান বছৰে আছিলে কি দেখিছিলে যে বিভিন্ন এতিয়া বিষয় ওলাই আছে যে সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ বিত্ত কেলেংকাৰীৰ নামত বৃহৎ এটা কেলেংকাৰী কৰিছিলে নাই চক বিত্ত বিভাগটোত আমি নাই গোটেই বস্তুটোতে আমি নাই আমি বজোৱাৰ বাবদ এটা পে'মেণ্ট দিয়ে বছ আমাৰ কথা সুধিবলৈ ৰাইটো নাই যিহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ আমি বজোৱাৰ বাবদ যি আমাক পে'মেণ্ট দিয়ে আমি লগে লগে পাওঁ বছ কিন্তু সিদ্ধাৰ্থৰ ব্যৱহাৰ বা তেওঁৰ সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে সেইটো হয় এইটো মই কৈছোঁ সেইবিলাক কথা সেইখিনি কথা কৈয়ে আছোঁ সদায় নহয় জানো মানে জুবিনদাই কোনো ধৰণৰ আপোনাৰ হিচাপ নিকাচ কৰা নাছিলে তেওঁৰ নকৰে জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকৈ জানে দেখোন সদায় পাই থাকে এটা কথা কৈছো কাৰণ সিদ্ধাৰ্থতকে আপোনালোক জুবিন গাৰ্গৰ লগত আগৰ পৰাই আছে যিহেতু গতিকে সেই কথাটোত কাৰণ আপোনালোকে মিছবিহেভ যেতিয়া কৰে তেতিয়া আপোনালোকে কথা মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ আমাক মিছবিহেভ নকৰে আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই বেলেগক মানুহক কথা কৈছোঁ মই দাদাৰ ক্ষেত্ৰত তেওঁ কেনে আছিলে তাৰ ক্ষেত্ৰতো আছিলে নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে চবকে মৰম কৰে ইয়াত যিমানজন মানুহ আছে যদি আপোনালোকে লগ পাইছে জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে আমাকো মৰম কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ চবকে বিশ্বাসঘাতকতা হ'ল গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে কেতিয়া লগ পালোঁ কি কৰিছিলোঁ কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ সেইখিনি কথা সুধিছে বেলেগ মোক একো সোধা নাই এতিয়া আপোনালোকক আকৌ পৰৱৰ্তী সময়ত মতা কথা কোৱা নাই যদি মাতে তেতিয়া আকৌ আহিম কেলৈ নাহিম সহায়টো কৰিমেই আমি ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈহে আমি আহিছোঁ মানে জুবিনদাক ব্যৱহাৰ কৰা হৈছিলে সেইটো স্পষ্ট সেইটো স্পষ্ট নহয় জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক এতিয়া ওলোৱা কথা কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা কিন্তু যিটো বিষ খুৱাই হত্যা কৰিলে বুলি শেখৰজ্যোতি গোস্বামীয়ে কৈছে সেই কথাটো আপোনালোকে কেনেধৰণে চাইছে নাই সেইটোতো নহয় সেইটোতো মানি ল'ব পৰা কথাই নহয় বিষ খোৱা হত্যা কৰাটো জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি বিষ খোৱা হত্যা কৰিছে মই কৈ আছোঁ যে আদালতে শাস্তি দিবই নহ'লে ৰাইজে শাস্তি দিব নহ'লে ভগৱানৰ আদালত আছে ইয়াতে আমি চব দেখি যাম আপুনি মই আৰু অসমৰ ৰাইজে সকলো ইয়াত দেখি যাব অমৃতপ্ৰভা মহন্তই হওক বা নিশিতা গোস্বামী তেওঁলোকে যিবোৰ কথা বা সমৰ্থন কৰিছে বা কৈছে আচলতে কিছু কথা ক'বলৈ বেয়াও লাগে আচলতে মই চব কথা নাজানো চব কথা মই শুনা নাই মই যোৰহাটত আছিলোঁ 1 তাৰিখৰ এটা অনুষ্ঠান আছিলে যোৰহাটত আজি মই যোৰহাটত পাইছোঁ কালি ফোন কৰাৰ কাৰণে মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন নিজে সহ্য কৰিব নোৱাৰা হৈ যাওঁ আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ মই ভিডিঅ' এটাও চোৱা নাছিলোঁ ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ মোক চবকে কৈছোঁ মই যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই মই চাব পৰা অৱস্থাত নাই আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই মই 2-এটা ভিডিঅ' কেতিয়াবা চাওঁ মোৰ ৱাইফে দেখুৱাই বুকুত পিন্ধে আচলতে অসহায় হৈ পৰিছোঁ নহয় মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ আপোনালোকে সুধিছে হয় কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হেৰুৱাইছে ভাৰতবাসী কি হেৰুৱাইছে কোনো আচলতে
ভাবিব আৰু পৰা এটা কথা কৈছোঁ, সিদ্ধাৰ্থ শৰ্মাই জুবিন দাই এটা ঘৰ বনাব নোৱাৰিলে বুলি জুবিন দাই দুখ কৰিছিলে, কিন্তু সেইটো জুবিন গাৰ্গৰ মেনেজাৰেই সিদ্ধাৰ্থ শৰ্মাই বিভিন্ন স্থানত হোটেল খুলিলে, বিলাসী ফ্লেট ল'লে। এইবিলাক আপোনালোকে সেই সেইবিলাক নাজানো, সেইবিলাক কথা তেনেকে আমি গম পোৱা নাছিলো, কাৰণ ইমান মৰম কৰে। ভৰলুত এখন প্ৰথম যেতিয়া মেনেজাৰ হোৱা নাছিলে তেতিয়া এখন চাইকেল চলাই এটা ভাড়া ঘৰত আছিল, আৰু সেই সিদ্ধাৰ্থ শৰ্মাই 15 কোটি টকীয়া হোটেল। সেইবোৰ আমি গম পোৱা নাছিলো, সেইবোৰ গম পোৱা হলেতো জুবিন গাৰ্গো গম পালেহেঁতেন, আমি জুবিন গাৰ্গৰ মুখেই শুনিলেহেঁতেন। তাৰমানে মই আপোনালোকক কৈছো যে আমি এজ এ মিউজিচিয়ান সেই মেনেজমেণ্ট চাইডটোত নোসোমাওঁ। মই সোমাব আমাৰ দৰকাৰ নাই, ধুনীয়াকৈ ৱেল মেনেজ হৈ থাকে, ঘৰলৈ গাড়ী আহে, প্ৰগ্ৰেমৰ জেগালৈ যাওঁ, প্ৰগ্ৰেম কৰি গুচি আহোঁ। আৰু যেতিয়া ৰেকৰ্ডিং বজাবলৈ মাতে সেই সময়ত মেনেজমেণ্ট নাথাকে, এইটো তেওঁ পাৰ্চনেল বস্তু। আজি তবলা লৈ আহিবা, আজি নেগেৰা লৈ আহিবা, গান এটা বজাবলৈ আছে, ৰেকৰ্ডিং বজাওঁ, ভাত চাত খুৱাই খাই গুচি আহোঁ ঘৰত। আপুনি কিমান বছৰ আছিলে জুবিন দাৰ লগত? তো মইতো প্ৰথম তেওঁক লগ পাইছিলোঁ 89তে, কৈয়ে আছোঁ একদম সদায় 89ত লগ পাইছোঁ, তেতিয়াৰ পৰা আছোঁ। মোৰ লগত আজিলৈকে কোনো তৰ্কাতৰ্কি হোৱা নাই, তেওঁ মোক আজিলৈকে কোনোদিন ডাঙৰকৈ কথা নক'লে, ময়ো ক'বলগীয়া নহ'লে। আমাৰ মাজত এটা ডাঙৰ গেপ থাকি গ'ল আচলতে। মই বৰ ওচৰত থাকিও আচলতে বহুত আঁতৰত থিয় হৈ থাকিলোঁ, সেইটো মোৰ ভুলো হ'ব পাৰে, মই নাজানো, কিন্তু মই আঁতৰত থাকিয়ে ভাল পাইছিলোঁ, তেওঁক দূৰৰ পৰা চাই থাকিয়ে ভাল লাগে মোৰ। মই এটা শেষ প্ৰশ্ন আপোনাক সুধিম, জুবিন দাই কেতিয়াবা এনেকুৱা কথা আপোনাৰ শেষ কিবা এটা ইচ্ছাৰ কথা কৈ গৈছিল নেকি, যিটো মানে তেওঁৰ আজিলৈ পূৰণ নহ'ল, বা সেইটো খুব হেঁপাহেৰে বিচাৰিছিল হোৱাটো? তেওঁ এটা অসমত মানে ডাঙৰ মিউজিক ইনষ্টিটিউট হোৱাটো খুব ডাঙৰ বিচাৰিছিলে, বাৰ্কলে চাৰ্কলে টাইপ, বাৰ্কলে বা ট্ৰিনিটি টাইপ এটা ডাঙৰ, কিন্তু তেওঁ অকলে কৰিব পৰা বস্তু নহয় আচলতে, মানে ভাৰত চৰকাৰৰ সহযোগ লাগিব। কিন্তু তেওঁ কথাবিলাক কম আলোচনা কৰে ন, তেওঁ মনৰ কথাবিলাক কম কয়। যিদিনাখন কৰিব সেইদিনাখন চবকে মাতি দিয়ে যে আজি আমুকটো কৰিম, আহি যাবা, গতিকে আলোচনাটো খুব কম কৰে। আৰু পিছলৈ আমি খুব কম লগ পোৱা হ'লোঁ, তেওঁ মানে পৰিসৰটো ডাঙৰ হৈ গ'ল নহয়, ফুটবল খেলিবলৈ ল'লে, চিনেমা কৰিবলৈ ল'লে, থিয়েটাৰ গান গাবলৈ ল'লে, থিয়েটাৰত ডাইৰেকশ্যন কৰিবলৈ ল'লে, গতিকে পৰিসৰটো ডাঙৰ হৈ গ'ল, তেওঁ বহুত মানুহ আহি গ'ল। গতিকে আমি সেই কামৰ সময়তহে, বিশেষকৈ মই মোৰ কথা কৈছোঁ, কামৰ সময়তে লগ হ'লোঁ। আৰু ময়ো অলপ ব্যস্ত হৈ থাকোঁ, ৰেকৰ্ডিং বজাওঁ, চেনেলত বজাওঁ, মই বেলেগ আৰ্টিষ্টৰ লগতো বজাওঁ, আপোনালোকে দেখিছে। গতিকে মই ব্যস্ত হৈ থাকোঁ মোৰ ক্ষেত্ৰখনক লৈ। জুবিন গাৰ্গ ৰজাৰ নিচিনাকৈ জীয়াই আছে, মই কোনোদিন বেয়া ভবাই নাছিলোঁ, মই সদায় পজিটিভে ভাবিছিলোঁ। আৰু সকলোকে ইমান মৰম কৰে, আজি সিদ্ধাৰ্থহঁতক আমাতকৈ বেছি মৰম কৰে। কিবা কথা ক'বলগীয়া থাকিলে মোকতো নকয়, সেইটো মেনেজমেণ্টক ক'ব, সিদ্ধাৰ্থক ক'ব, শেখৰক ক'ব, শেখৰ ষ্টুডিঅ'ত থাকে, পাৰ্থদাৰ লগত খুব ভাল, পাৰ্থদাক কয় কিছুমান কথা। আমি সেই আঁতৰতে থাকি গ'লোঁ, গেপ এটা থাকি গ'ল আচলতে। আৰু সেইটো গেপটো মই মেইনটেইন কৰিছিলোঁ, মই কৈছোঁ যে তেওঁৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ শ্ৰদ্ধা আছিলে, সেই শ্ৰদ্ধাটো থাকি গ'ল সেইদিনাখনলৈকে। মই বম্বে ষ্টেজত যেতিয়া লাষ্ট 7 তাৰিখে বজাইছোঁ, দুটা ভূপেন হাজৰিকা গান গাইছিলে, তেওঁৰ লগত মোৰ এষাৰ কথাও হোৱা নাই। অৱশ্যে মই গোটেই প্ৰগ্ৰেমটোত বজাইছিলোঁ বেলেগ বেলেগ আৰ্টিষ্টৰ লগত, গতিকে মই সেই টাইনা টিউন কৰিব লাগে, এইটো কৰিব লাগে, গতিকে মূৰটো তুলি চাবলৈ সময় পোৱা নাছিলোঁ। বজোৱাৰ সময়ত যে তেওঁ মুখখন যেতিয়া দেখিছোঁ, আৰু দুটা গান গাই তেওঁ নামি গৈছে। মই তাৰপিছতো 4-5জন আৰ্টিষ্টৰ লগত বজাইছোঁ, গতিকে সেই গেপটো মানে সদায় থাকি গ'ল, বৰ বেছি কাষত থাকিবলৈ নহ'ল তাৰমানে পিছলৈ। জুবিন গাৰ্গে আমি দেখিছোঁ যে তেওঁ কেৱল সাংস্কৃতিক ক্ষেত্ৰখনতে নহয়, ক্ৰীড়াৰ ক্ষেত্ৰতো চব ক্ষেত্ৰতে, চব গছ ৰোৱাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰকচোন, জোনালী ঘৰখন ষ্টুডিঅ'লৈ আপোনালোক গৈছে, সেই 3 বছৰৰ ভিতৰত গোটেইখন যেন অৰণ্য যেন লগা যেন কৰি দিয়া নাই, ইমান ভাল পাই গছ। ফুটবল খেলিছে, সেই ফুটবল খেলা পইচা দিয়ে, সেইটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত জমা কৰে, সেইখিনি পইচা আকৌ দুখীয়া মানুহক দিয়ে, কোনোবা আৰ্টিষ্টৰ বেমাৰ হ'লে দিয়ে। কেনেকুৱা মহান মানুহ হ'ব লাগিব। বানপানীৰ সময়ত বানপানীৰ সময়ত আমি নিজে যাওঁ তেওঁলোকৰ লগত, নিজে গৈ মানে কি কৰা নাই মানে অসমৰ কাৰণে। হ'ব, তেতিয়া তাৰমানে আমি এটা খুব গেপত লগ পাইছিলোঁ, মানে আমাৰ 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে, মে'ত ফটাশিল আমবাৰী, 28 মে' আছিলে চাগে। তাৰপিছত প্ৰগ্ৰেম নাই, যুদ্ধৰ কাৰণে প্ৰগ্ৰেমবিলাক বন্ধ হৈছিলে, মানে 9 তাৰিখেই বন্ধ হৈছিলে মে', কিন্তু 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে। তাৰপিছত আমি কম লগ পাইছোঁ, মই ভাবোঁ তেওঁ নিজৰ মতে থাকক, সেইকাৰণে খুব কম ওচৰলৈ যোৱা হয়। যোৱা নোযোৱা কথা একো কোৱা নাই। আগদিনাখন যদিও 16 তাৰিখে মোক লগ পাইছে, আমি একেলগে বহুত মানুহ বহি আছিলোঁ, তেতিয়া কৈছিলে কাইলৈ ছিংগাপুৰ যাম, 8:30 বজাত ফ্লাইট, সোনকালে উঠিব লাগিব, সেইবিলাক কথাই কৈছে। ধন্যবাদ।